উপস্থিত নহ'ল ইতিমধ্যে জিলাখনত 1998 চনত সৰ্বগত ৰাজ্যিক সন্মিলন হৈছে 2022 চনত জিলাখনত কৰ্ণাচিয়াত ৰাজ্যিক সন্মিলন হৈছে আৰু অসমৰ প্ৰগতিশীল চিন্তা চৰ্চাৰ কাম কাজৰ ক্ষেত্ৰত সমাজ পৰিৱৰ্তনৰ কাম কাজৰ ক্ষেত্ৰত নেতৃত্ব দিয়া বৰপেটা জিলাৰ এক ঐতিহ্য আছে, পৰম্পৰা আছে। ইয়াত সাংগঠনিক কাম কাজ বৃদ্ধি কৰাৰ পূৰ্বৰ ক্ষেত্ৰ আছে। আজি আপোনালোকে নিজৰ নিজৰ অঞ্চলৰ কাম কাজৰ খতিয়ান দিওঁতে প্ৰত্যেকৰে বক্তব্যৰ পৰা দুই এজনৰ বাহিৰে যে আমাৰ আলোচনাবোৰ অলপ হতাশাৰ পিনে গৈছে। বন্ধুসকল, আমি যিহেতু সমাজ পৰিৱৰ্তন কৰি সমাজৰ হেজাৰ এজনক আমি মটিভেট কৰি তেওঁলোকৰ চিন্তা চৰ্চাত আমাৰ দৃষ্টিভংগীৰে আমি প্ৰভাৱিত কৰি আমাৰ লেখা মেলা গীত মাতেৰে আমি সমাজৰ অন্যান্য শ্ৰেণীৰ অৱহেলিত মানুহক আমি আকৰ্ষিত কৰিম আৰু কৰি তেওঁলোকক উদ্বুদ্ধ কৰি আমাৰ দায়িত্ব আন্দোলনৰ পিনে তেওঁলোকক আগুৱাই দিম। তো আমাৰ কথা বতৰা আমাৰ আলোচনাৰ যদি সীমাবদ্ধতা থাকে, হতাশাগ্ৰস্ত থাকে, আপোনালোকে কওক আমাৰ সংবাদসমূহৰ দ্বাৰা কোনোবাই শক্তি সাহস প্ৰেৰণা পাব। তো আমি যিহেতু সমাজ দায়বদ্ধ, সমাজ পৰিৱৰ্তনৰ সৈতে, গতিকে আমাৰ অফুৰন্ত প্ৰেৰণা আমাৰ থাকিব লাগিব। আমাৰ পাৰিবাৰিক, আমাৰ কৰ্মক্ষেত্ৰৰ সমস্যা থাকিব পাৰে, আছে যিসকলে চাকৰি বাকৰি কৰে, পৰিয়ালৰ অসুবিধা আছে, সেইবোৰ কাটি কৰি উঠিও আমি কিন্তু বৃহৎ সমাজৰ প্ৰতি আমি এতিয়া সমাজৰ প্ৰতি মানুহৰ প্ৰতি আমাৰ এই দায়বদ্ধতা আছে। সেইকাৰণে আপোনালোকে আপুনি আচলতে অলপ আগতে পাঠশালাৰ এজন সতীৰ্থই বৰালি অঞ্চলৰ কাম কাজৰ কথা যে উল্লেখ কৰিছে। মই বৰপেটা জিলাৰ যেতিয়া সম্পাদক আছিলোঁ, ইয়াৰ সাংগঠনিক শক্তি ইমান বৃদ্ধি হৈছিল 98 চনত সৰ্বগত যেতিয়া সন্মিলন হয়, আৰু এই সাংগঠনিক শক্তি বৃদ্ধি হোৱাৰ কাৰণে বৰপেটা জিলাত 3টা আঞ্চলিক কমিটি গঠন হৈছিল। ইয়াৰ পাঠশালাৰ সতীৰ্থজনে জানে নে নাই যে পাঠশালাৰ আঞ্চলিকৰ যেতিয়া সভাপতি